লাগিলে সকলোৱে খুব সুন্দৰ অভিনয় কৰিছে আৰু যেহেতু ককাদেউতা নাতিহাতী প্ৰথমখনো আমি চাইছো যিসকলে আহে ইয়াৰ পৰা নষ্টালজিক হৈ যাব। ভাল লাগিলে বহুত ভাল লাগিলে চাই তাকে চাবলৈ আহিলোঁ। চিনেমাখন খুব ধুনীয়াকৈ সজাইছে, খুব ভাল লাগিলে চাই। সকলো আহক চাবলৈ। সকলোখিনি পাব, কৈ নিদিওঁ কি আছে, আপোনালোক আহিলে গম পাব। হয়, চাই বহুত বেছি ভাল লাগিলে। বহুত মানে মনোৰঞ্জনৰ আমি মানে বহুত ভাল আৰু ভাল লাগিল সঁচাকৈ ভাল লাগিলে। আগৰখনটো চাইছোৱেই আৰু এইখন অকণমান বৰ্তমান সময়ৰ লগত খাপ খোৱাকৈ মডাৰ্ণ টেকন'লজি ইউজ হৈছে আৰু চিনেমা আমি লেটেষ্ট চিনেমাবোৰ যেনেকৈ বাকী হিন্দী চিনেমা ইংৰাজী চিনেমা যেনেকৈ দেখা পাওঁ ইয়াতো তেনেকুৱা এফেক্টবিলাক দেখা পাইছোঁ। ভাল হৈছে, কাহিনীটো মানে আৰম্ভণিৰ পৰা শেষলৈকে উপভোগ্য হৈছে, সুন্দৰ, ভাল লাগিলে চবেই সকলোৱে আহক চখি। বহুত বেছি ধুনীয়া চিনেমা, অসমীয়া চিনেমা চাব লাগে সকলো। খুব এখন সুন্দৰ চিনেমা। প্ৰধানকৈ বন্যপ্ৰাণী সুৰক্ষাৰ কথাটো ইয়াত মেছেজ দিছে। তাৰ লগতে ককাক আৰু আইতাকৰ লগত নাতিনীয়েকৰ যিটো সম্বন্ধ সেইটো তাত পৰিস্ফুট হৈছে। লগতে আপোন মানুহৰ লগৰ যিটো সম্বন্ধ সেইটো পৰিস্ফুট হৈছে। লগতে এই চিনেমাখনৰ জৰিয়তে এটা খুব পৰিয়ালে সকলো লগত লৈ আহি চাব পৰা এখন উপলব্ধ এখন চিনেমা। ভাল চিনেমা এখন, খুব ভাল চিনেমা, খুব ভাল হৈছে। খুব সমাজৰ এখন মানে ইতিবাচক চিনেমা খুব। আৰু অসমীয়া মানুহ অসমীয়া চিনেমা চাবলৈ আহিব লাগে, ওলাই আহিব লাগে। তেতিয়াহে অসমীয়া চলচ্চিত্ৰৰ সাংস্কৃতিক জগত শক্তিশালী হ'ব অৰ্থনৈতিকভাৱে। ভাল হৈছে, আহিলোঁ আজি চাবৰ কাৰণে। সকলোৰে অভিনয় খুব সুন্দৰ হৈছে, ভাল লাগিলে চিনেমাখন চাই। সকলোখিনি আছে আৰু সকলোৰে অভিনয় এক্সেলেণ্ট হৈছে।